ওম শান্তি। আজি 4 জানুৱাৰী 2025 মুৰলীৰ কাহিনী। তৃষ্ণা বৰ উদাসীন হৈ বহি আছিল। মাকে আহি সুধিলে, কি হ'ল তৃষ্ণা, ইমান উদাস হৈ বহি আছা কিয়? তৃষ্ণাই সেমেকা মাতেৰে উত্তৰ দিলে, মা, ভাবি আছোঁ যে এই জগতখন বৰ লেতেৰা যেন লগা হ'ল আজিকালি। নিজৰ দেহটোকো কিবা লেতেৰা লেতেৰা লগা হ'ল। মোৰ একোতেই মন নলগা হৈছে। মাকে তৃষ্ণাৰ কান্ধত হাত থৈ মৰমেৰে ক'লে, তৃষ্ণা, বাবাই তোমাক এতিয়া তৃতীয় নেত্ৰ অৰ্থাৎ জ্ঞানৰ চকু প্ৰদান কৰিছে নহয়। গতিকে তুমি এতিয়া অশৰীৰী হৈ অৰ্থাৎ আত্মিক অনুভূতিৰে বাবাক স্মৰণ কৰিবলৈ লোৱা। তোমাৰ এনে লাগিব যেন এই লেতেৰা জগতখন নোহোৱা হৈ গৈছে। তুমি তোমাৰ দেহ আৰু জগতখনকো পাহৰি যাবা। তৃষ্ণাই ক'লে, মা, এইটো বৰ দুৰূহ কঠিন কাম হ'ব। মাকে উত্তৰ দিলে, মুঠেও কঠিন নহয় তৃষ্ণা। তুমি মাথো সাক্ষীৰ ভূমিকা গ্ৰহণ কৰিব লাগিব। তেতিয়া দেখিবা যে জগতৰ কোনো ঘটনা বা দৃশ্যতেই তুমি সাঙুৰ খোৱা নাই, বান্ধ খাই যোৱা নাই। ফলত এইবোৰৰ প্ৰতি তোমাৰ মোহ বা মমত্ব নিঃশেষ হৈ যাব। তুমি ব্ৰহ্মা বাবাৰ দৰে পৰোপকাৰী হোৱা। দেখিবা তোমাৰ মাজত সহনশীলতাৰ গুণ আহিব ধৰিছে। তৃষ্ণাই মাকৰ কথাবোৰ বৰ মনোযোগেৰে শুনিলে আৰু পুৰুষাৰ্থত লাগি গ'ল। ওম শান্তি।